আজিৰ পৰা অধিসূচনা হ'ল অহাকালি বিজেপি দলৰ আমাৰ টিকেট বা মনোনয়নৰ বাবে প্ৰথমখন বৈঠক হ'ব। 18 তাৰিখে আমাৰ সংসদীয় বোৰ্ড আছে আৰু 18 তাৰিখে গধূলিলৈ বিজেপি দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এখনতে হ'ব, কাৰণ 23 তাৰিখে ইলেকশ্যন ডিক্লেয়াৰ কৰিব। গতিকে এখনতে তালিকা হ'ব। ক'ৰবাত যদি দুই এটা সমষ্টিত পেণ্ডিং থাকে বেলেগ কথা, কিন্তু এখন তালিকাতে গোটেই প্ৰকাশ পাব। দুৰ্গা মন্দিৰত মই দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ, তেতিয়াই মনতে ভাবিছিলোঁ এদিন আহি পূজা এভাগ দিম। আজি যিহেতু চৰকাৰী কাম কাজ নাই, অলপ নিজকে ৰিলেক্সো লাগি আছিলে, দিল্লীলৈকে যাম, মাক সেৱা কৰি মাৰ আশীৰ্বাদ ল'লোঁ। প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে আপুনি কোৱাৰ দৰে অসন্তুষ্ট হৈ আজি দিল্লীলৈ গৈছে। কংগ্ৰেছত কোনো হিন্দু নেতা থাকিব নোৱাৰে, সেই পৰিৱেশ নাই। মইতো ভাবোঁ যে কংগ্ৰেছত 2030 চনৰ ভিতৰত কোনো এজনো হিন্দু মানুহ আপোনালোকে নাপাব। লাহে লাহে সকলোৱে দল এৰি গৈ থাকিব। প্ৰদ্যুৎ বৰদলৈৰ লগত মই কথা পতা নাই, কাৰণ তেওঁ ছিটিং MP। বিজেপিত আহিলেতো তেওঁৰ MP ছিটটো যাবগৈ। সেইকাৰণে মই তেওঁৰ সময়টো 2029 ৰাখি থৈছোঁ। মোৰ লগত কথা পতা নাই, কিন্তু কাৰোবাৰ লগত যদি কথা পাতিছে, চবেইতো মোৰ লগত নাপাতে, বিভিন্নজনৰ লগত পাতে। কংগ্ৰেছৰ পৰিৱেশ খুব বেয়া, আৰু যেতিয়াৰ পৰা কংগ্ৰেছত নতুন সভাপতি হ'ল, তেওঁৰ চিন্তা ধাৰণাটো বেলেগ বেলেগ। ৰাইজৰ লগত তেওঁৰ সম্পৰ্কই নাই। সেইকাৰণে এজনৰ পিছত এজন মানুহ অসন্তুষ্ট হৈছে। মইতো আপোনালোকক ক'ব পাৰোঁ যে 2030 চনলৈ কংগ্ৰেছত কোনো হিন্দু নেতা নাথাকে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।